নমস্কাৰ এটি বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা ঢকুৱাখানাৰ বৰবাৰীত ভয়ংকৰ অগ্নিকাণ্ড নিমিষতে তিনিটাকৈ ঘৰ ভস্মীভূত হোৱাৰ ঘটনা ইতিমধ্যে আমাৰ হাতত আহি পৰিছে অগ্নিকাণ্ডৰ ফলত প্ৰায় 25 লক্ষাধিক টকাৰ ক্ষয়ক্ষতি হোৱাৰো সম্ভাৱনা কৰা হৈছে চাওক আমাৰ এই বিশেষ প্ৰতিবেদন ঢকুৱাখানাৰ বৰবাৰীত ভয়ংকৰ অগ্নিকাণ্ড নিমিষতে তিনিটাকৈ ঘৰ ভস্মীভূত অগ্নিকাণ্ডৰ ফলত প্ৰায় 25 লক্ষাধিক টকাৰ ক্ষয়ক্ষতি ঢকুৱাখানাৰ বৰবাৰীত দিনৰ প্ৰায় 11 বজাত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা অগ্নিকাণ্ডত জাগল বাবা পেগুৰ তিনিটা ঘৰ জানিব পৰা মতে 25 লক্ষাধিক টকাৰ সম্পত্তিৰ ক্ষয়ক্ষতি সন্দেহ কৰা হৈছে অগ্নিকাণ্ডৰ সূত্ৰপাত জানিব পৰা মতে শৰ্ট সাৰ্কিটৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে স্থানীয় ৰাইজে মুহূৰ্ততে যথেষ্ট সংখ্যক ৰাইজ গোট খাই আৰু জুই নুমাবলৈ আপ্ৰাণ চেষ্টা কৰে কিন্তু জুইৰ ভয়াবহতা দেখি ৰাইজৰ মাজত হৈছৈ লাগে আৰু অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে পিছত ঢকুৱাখানাৰ পৰা অহা দুখন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে ৰাইজৰ সহযোগত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ইতিমধ্যে ঘটনাস্থলীত সোণাৰী চাপৰি আৰক্ষী দল আহি উপস্থিত হৈছে আৰু তদন্ত অব্যাহত ৰাখিছে কিছুমান মাতিলে যে তাত কিবা এটা হৈছে সোনকালে বুলি তাৰপৰা মই দৌৰি আহি চালোঁ যে ঘৰটো তেনেকৈ জ্বলি আছে আৰু তেতিয়া আহি পাছত গম পাইছোঁ যে এই মানুহজনী আৰু তাৰ ছোৱালীজনী একেলগে হৈ আছিলে প্ৰথমবিধ প্ৰাণ ৰক্ষা হ'ল আৰু জুইটো কেনেকৈ লাগিলে বুলি সন্দেহ কৰা হৈছে এতিয়া জুইটো এতিয়া মই এইটো মিটাৰ সেই মানে বিদ্যুতৰ পৰা হৈছে ন তেনেকৈ হৈছে বুলি মই ধাৰণা কৰিছোঁ জানিব পাৰিছোঁ তিনিটা ঘৰ কিমান টকা ক্ষয়ক্ষতি হ'ব পাৰে তেনেকৈতো এতিয়া হিচাপটো ক'বলৈ গ'লে এতিয়া মই 20ৰ ওপৰতে হ'ব বাৰু হোৱাটো কাৰণ ধানো পাইছিলোঁ 400 মান তাৰপৰা সিভাগেও তেনেকৈ ঘৰ বনাবলৈ তেনেকৈ সাজি থৈছিলোঁ 1.5-2 লাখ মান দৰ্শকে দেখিছে যে এই বাবা পেগু বৰবাৰী গাঁও তেওঁৰ ঘৰ তিনিটা ইতিমধ্যে জ্বলিছে ৰাইজে বহুত কঠোৰ পৰিশ্ৰম কৰি জুই আধৰুৱাকৈ নুমাইছিলেই এইখিনি সময়তে আমাৰ ফায়াৰ ব্ৰিগেড বিভাগৰ মানুহ আহি পেলাই যথেষ্ট সহায় কৰিলে আৰু আমি দেখিছোঁ তিনিটা ঘৰত অন্তত গতিকে এইটো আমাৰ কাৰণে বৰ দুৰ্ভাগ্যজনক সমাজখনৰ কাৰণে বৰ দুৰ্ভাগ্যজনক আমি আমাৰ যি বিদ্যুৎ ব্যৱস্থা সেই বিদ্যুৎ ব্যৱস্থাকো অকণমান আমি জগৰীয়া কৰিব লাগিব যে বিদ্যুৎ ব্যৱস্থাৰ বিভাগত থকা মানুহখিনিয়ে যেনেধৰণে ইয়াতে বিদ্যুতৰ কাম কাজ কৰিব লাগে আমি সেইটো দেখা নাই গতিকে এনেকুৱাবিলাক কাৰণতে ইচ্ছামতে মানুহে ৱায়াৰবিলাক টানি নিজৰ খুচিমতে এইবোৰ লগাই থকাৰ কাৰণেই বিদ্যুতৰ পৰা এই জুই মানে সংযোগ হৈছে আৰু এখন ঘৰ সম্পূৰ্ণ চাৰখাৰ হৈছে মানুহ ঘৰ একেবাৰে এটা লাওলো এটা অৱস্থালৈ ৰূপান্তৰ হ'ল আজি ভাত খাবলৈ নাই কাপোৰ নাই পিন্ধিবলৈ এইটো ঠাণ্ডাত গতিকে মানুহবোৰ এতিয়া কান্দি অৱস্থা নাই তেওঁলোকে হিয়ালি জিয়ালি কান্দিও এতিয়া লাভ নাই কাৰণ তেওঁলোকৰ গোটেই সম্পত্তি ইতিমধ্যে নষ্ট হৈছে